নমস্কাৰ বন্ধু বান্ধৱীসকল জৰাগীতিলৈ আপোনালোকক স্বাগতম ক্ৰমাগতভাৱে আমি আসাম হিষ্ট্ৰী পাৰ্ট 2 আলোচনা কৰি আছো এতিয়ালৈকে আমি মধ্যযুগীয় অসমৰ কমতা ৰাজ্যৰ কিছু সংখ্যক ৰজাৰ বিষয়ে আলোচনা কৰিলো কমতা ৰাজ্যৰ বাস্তৱিক ৰজা বুলি ক'লে আমি সন্ধ্যাৰ কথা ক'ব পাৰো ন তেওঁলোকৰ মানে সেই সন্ধ্যা ধৰ্মনাৰায়ণ দুৰ্লভ নাৰায়ণৰ সমসাময়িককৈ 1100 চনমানৰ পৰা দৰঙত জিতাৰী বংশৰ ৰজাসকলে শাসন কৰি আছিল যেতিয়া কমতা ৰাজ্যত ইন্দ্ৰনাৰায়ণে শাসন কৰি আছিল তেতিয়া জিতাৰী বংশৰ এজন শাসক আৰিমত্ত বা শশাংকই কমতা ৰাজ্য আক্ৰমণ কৰে কমতা ৰাজ্য আক্ৰমণ কৰি সেই ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি জিতাৰী বংশৰ শাসন কমতাত আৰম্ভ কৰে মানে কমতাত জিতাৰী বংশৰ শাসন তেওঁলোকে ষ্টাৰ্ট কৰিছিল তেতিয়াৰ পৰা মানে আৰিমত্তৰ দিনৰ পৰা সেই তেওঁলোকৰ ৰাজধানী দৰঙৰ পৰা কমতালৈ গৈছে আহিছিল আজিৰ অধ্যায়ত আমি সেই জিতাৰী বংশ আৰু তাৰ পাছৰ শাসক খেন বংশৰ শাসক আৰু বাৰভূঞা সকলৰ বিষয়ে আলোচনা কৰিম ওকে এতিয়া আমি ফাৰ্স্ট জিতাৰী বংশৰ বিষয়ে আলোচনা কৰো জিতাৰী বংশৰ লোকসকলে 1100 চনমানৰ পৰা 1440 চনলৈকে শাসন কৰিছিল উল্লেখ থকা মতে তেওঁলোকে 1100 চনমানত কাশ্মীৰ পৰা কিছুমান ক্ষেত্ৰীয় লোক আহি দৰঙৰ ৰাজধানী পাতিছিল মানে কাশ্মীৰ তেওঁলোক অৰিজিনটো হয় কাশ্মীৰৰ পৰা আহি মানে আমাৰ অসমৰ দৰঙত তেওঁলোকে ৰাজধানী পাতি আছিল আৰু সেই কাশ্মীৰ লোকসকলে হৈছে জিতাৰী বংশৰ লোক তেওঁলোকৰ মানে 2000 বছৰ মান শাসন কৰিছিল কিন্তু তেওঁলোকৰ গোটেইখিনি ৰজাৰ বিষয়ে গম পোৱা নাযায় বা ইতিহাসে ঢুকি পোৱা নাই তেওঁলোকৰ 7জন ৰজাৰ বিষয়ে ইতিহাসে ঢুকি পাইছে সেই সকল হৈছে তাৰ মানে সেই বংশৰ ৰজাসকল হৈছে ফাৰ্স্ট হৈছে ধৰ্মপাল তেওঁ প্ৰতিষ্ঠাপক ৰজা মানে তেওঁৱে কাশ্মীৰৰ পৰা আহি দৰঙত ৰাজধানী পাতিছিল আৰু জিতাৰী বংশৰ ষ্টাৰ্ট কৰিছিল তাৰ পাছৰ ৰজাজন হ'ল সোমপাল তাৰপিছত 3 নম্বৰ আহিলে মিনাংক এওঁৰ বিষয়ে অলপ তথ্য আছে এই সোমপালৰ বিষয়ে ইমান তথ্য পোৱা নাযায় আৰু তেওঁ শাসন কৰিছিল বুলি জনা গৈছে তেওঁ মাছৰ আকৃতিৰ সিংহাসনৰ বাবে মিনাংক হৈছিল তেওঁ মানে সিংহাসনখনৰ আকৃতিটো মাছৰ আকৃতিৰ আছিল মাছৰ নিচিনা আছিল মানে তাৰ কাৰণে তেওঁৰ নামটো মিনাংক হৈছিল ইয়াৰ উপৰিও তেওঁ ৰামচন্দ্ৰ প্ৰতাপচন্দ্ৰ মায়ামত্ত আদি নামো আছিল মানে তেওঁ বহুত কেইটা নাম আছিল তাৰে ৰামচন্দ্ৰ বুলি তেওঁ এটো কাৰণে কয় মানে তেওঁ ৰামৰ আমাৰ যোনজন ৰাম হয় মানে ভগৱান ৰামচন্দ্ৰৰ নিচিনাকৈ তেওঁ গহীন গম্ভীৰ আছিল দানবীৰ আছিল আৰু প্ৰতাপচন্দ্ৰ বুলি এটো কাৰণে কয় বিশ্বনাথৰ ওচৰৰ কন্যাগামৰ বা প্ৰতাপগড়লৈ তেওঁ ৰাজধানী নিছিল তেওঁ মানে ৰাজধানীটো এই কমতাৰ পৰা কলৈ লৈ গৈছিল প্ৰতাপগড়লৈ সেই কাৰণে তেওঁ প্ৰতাপচন্দ্ৰ বুলি কয় আৰু মায়ামত্ত বুলি কয় মাজুলীৰ ৰতনপুৰলৈ তেওঁ ৰাজধানী নিছিল মানে তেওঁ দুটা জেগালৈ ৰাজধানী লৈ নিছিল ফাৰ্স্ট নিছিল প্ৰতাপগড়লৈ আৰু সেকেন্ড কলৈ নিছিল ৰতনপুৰলৈ আৰু সেই কাৰণে তেওঁ জলৈ ৰাজধানী নিছিল তাৰ কাৰণেও তেওঁৰ নামটো হৈছিল কিন্তু তেওঁ বহুত ভাল ৰজা আছিল তাৰ পাছত আহিলে আৰিমত্ত এওঁক শশাংক নামেও জনা যায় এই আৰিমত্তই অলপ আগতে যে কৈ আহিছিল আমাৰ কমতাৰ ৰজা ইন্দ্ৰনাৰায়ণক পৰাস্ত কৰি মানে কমতাত তেওঁ আধিপত্য বিস্তাৰ কৰিছিল এওঁ বহুত শক্তিশালী ৰজা আছিল কিন্তু কি হয় এই আৰিমত্তই মানে দেউতাকক বধ কৰিছিল ইয়াত এটা ডাঙৰ কাহিনী জড়িত হৈ আছে যেতিয়া মানে আৰিমত্ত জন্ম হোৱা নাছিল তেতিয়া এই মানে তেওঁৰ মাকক মানে মিনাংকই মানে গোভা ৰজালৈ মানে পঠিয়াই দিছিলে বুলি কয় থাকুতে আৰিমত্তৰ জন্ম হ'ল তেওঁ দেউতাকক চিনি পোৱা নাছিল আৰু যেতিয়া দেউতাকে ৰতনপুৰৰ ৰাজধানী কৰি আছিল তেতিয়া তেওঁ গম নোপোৱাকৈ আহি দেউতাকক হত্যা কৰিছিল মানে তেওঁক পেটিহন্তা বুলিও কয় দেই কিন্তু তেওঁ শক্তিশালী আছিল আৰু হেতু তেওঁ গম পোৱা নাছিল যে তেওঁ দেউতাকে আছিল তেওঁ ৰাজধানী বৈদ্যগড় নগাঁৱলৈ নিছিল আৰু তেওঁ ৰাজধানীটো কলৈ নিছিল বৈদ্যগড়লৈ নিছিল আৰু তেওঁৰে মানে তেতিয়াৰ পৰা আৰিমত্তৰ দিনৰ পৰাহে কমতাত তেওঁলোকৰ শাসন কৰিছিল তেতিয়াৰ পৰাহে তেওঁলোক কমতাৰ ৰজা হৈছিল তাৰ পাছত শাসন কৰিছিল ৰত্নসিংহ হিকলাংক আৰু 7 নম্বৰজন হৈছে মিনাংক বা জুঙাল বলুহ চাগে নাম আপোনালোকে নিশ্চয় শুনিছে এতিয়াও তেওঁৰ এটা মানে জুঙাল বলুহ গড় বুলি এতিয়াও এটা গড় আছে তেওঁ ৰাজধানী ৰহালৈ নিছিল জুঙাল বলুহে ৰাজধানীটো কলৈ নিছিল ৰহালৈ নিছিল তেওঁ অপুত্ৰক আছিল আৰু ইয়াৰ পাছতে খেন বংশৰ শাসন হয়
এতিয়া আহোঁ আমি খেন বংশৰ শাসকসকলৰ বিষয়ে তেওঁলোকে শাসন কৰিছিলে 1440ৰ পৰা 1498 চনলৈকে বহুত বেছি দিন শাসন কৰা নাছিলে তেওঁলোকৰ মাত্ৰ 3জন ৰজাই শাসন কৰিছিলে কিন্তু এই খেন বংশৰ শাসন অকমান ইম্পৰ্টেন্ট হয় দেই এই বংশৰ 3জন ৰজাই শাসন কৰিছিলে আৰু তেওঁলোকৰ পিৰিয়ডটো বহুত কম হয় 1440ৰ পৰা 1498 লৈকে তেওঁলোকৰ ফাৰ্ষ্ট ৰজা হৈছিলে নীলধ্বজ মানে তেওঁ এই বংশৰ প্ৰতিষ্ঠাপক আছিলে যেতিয়া জুঙাল বলহুৰ মৃত্যু হৈছিলে তেতিয়া নীলধ্বজে মানে খেন বংশৰ প্ৰতিষ্ঠা কৰিছিলে তাৰ পাছত আহিলে চক্ৰধ্বজ এওঁ শাসন কালত 1449 চনত বৰদোৱাত শংকৰদেৱৰ জন্ম হয় চাই থব এটো সুধিব পাৰে কেতিয়াবা কোনজন ৰজাৰ দিনত আমাৰ শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে ওকে তাৰ পাছত আহিলে নীলাম্বৰ এই বংশৰ শেষৰ ৰজা ফাৰ্ষ্টজন হৈছে নীলধ্বজ সেকেণ্ডজন হৈছে চক্ৰধ্বজ আৰু থাৰ্ডজন হৈছে নীলাম্বৰ এই নীলাম্বৰ শক্তিশালী ৰজা আছিল তেওঁ বৰনদীৰ পৰা কৰতোৱালৈকে ৰাজ্য বিস্তাৰ কৰিছিলে মানে বহুত এটা ডাঙৰ এৰিয়া বৰনদীৰ পৰা কৰতোৱালৈকে তেওঁ ৰাজ্যখন ডাঙৰ কৰিছিলে কিন্তু সেই সময়ত বংগৰ নবাব আলাউদ্দিন হুছেইন শাহে একদম চাব দেই এটো ইম্পৰ্টেন্ট হয় আলাউদ্দিন হুছেইন শাহে কাৰ সময়ত অসম আক্ৰমণ কৰিছিলে নীলাম্বৰৰ দিনত আলাউদ্দিন হুছেইন শাহে অসম আক্ৰমণ কৰে আৰু নীলাম্বৰক বন্দী কৰি কমতাপুৰ দখল কৰে আলাউদ্দিন হুছেইন শাহে মানে নীলাম্বৰক পৰাস্ত কৰে বা বন্দী কৰে আৰু বন্দী কৰি পেলাই তেওঁ তাত মানে সেই অসমত কি কৰে তেওঁৰ পুতেক দানিয়েলক কমতাৰ শাসক পাতি বংগলৈ উভতি যায় মানে তেওঁৰ নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত নকৰিলে আলাউদ্দিন হুছেইন শাহে মানে তেওঁৰ নিজৰ ৰাজ্যৰ ভিতৰত অসমখনক অন্তৰ্ভুক্ত কৰি নাপেলালে তেওঁৰ পুতেকক এক শাসনকৰ্তা পাতি থৈ গ'লে আৰু ইয়াতে খেন বংশৰ শেষ হয় ইয়াত একদম বিশেষভাৱে ইম্পৰ্টেন্ট আজি পঢ়া গীতাৰ ভিতৰত এটো নীলাম্বৰৰ সময়ছোৱা তেওঁৰ সময়ত কাৰণ তেওঁৰ সময়ত আলাউদ্দিন হুছেইন শাহে আক্ৰমণ কৰিছিলে যেতিয়া আলাউদ্দিন হুছেইন শাহে নীলাম্বৰক বন্দী কৰিলে আৰু নিজৰ পুতেকক মানে অসমৰ শাসনকৰ্তা পাতিলে বা কমতাৰ শাসনকৰ্তা পাতিলে তেতিয়া মানে ইয়াত অসমত বহুত অৰাজকতা সৃষ্টি হৈছিলে আৰু কিয়নো নহব যেতিয়া এজন বাহিৰৰ মানুহে আমাৰ অসমত শাসন কৰিছে আৰু হেতুটো আমাৰ ইয়াৰ লোকেল যোনখিনি হয় হে তেওঁলোকেতো ভাল নাপাবই ন অবিয়াসলি আৰু সেই কাৰণে মানে সেই ইয়াততো আমাৰ বহুত সৰু সৰু গোষ্ঠী জনগোষ্ঠীৰ লোকে বসবাস কৰিছিলে তেওঁলোকেতো দানিয়েলক বাধা দিব ন যে অকল কমতাৰ ৰাজ্যখনৰ ৰজাসকল নাইকিয়া হৈ গ'ল বুলিয়ে অন্যতো তেওঁক বাধা নিদিয়াকৈ থাকিব সেই সকলৰ ভিতৰত 12 ভূঞাসকল অন্যতম মানে তেওঁলোকৰ অলপ শক্তিশালীও আছিলে তেওঁলোক জমিনদাৰ আছিলে আৰু তেওঁলোকে দানিয়েলক বাধা দিছিলে বা অন্য কিছুমান সৰু সৰু ৰাজ্যই দানিয়েলক বাধা দিছিলে ফলত অৰাজকতাৰ সৃষ্টি হৈছিলে তাৰপিছত এতিয়া এই মানে এটা ইম্পৰ্টেন্ট হৈছে আলাউদ্দিন হুছেইন শাহে কমতা দখল কৰাৰ পাছত এটা মুদ্ৰা প্ৰচলন কৰিছিল কনকুৱেৰ অফ কামৰূপ এণ্ড কমতা বুলি উল্লেখ আছিলে মানে তেওঁ কমতা আৰু কামৰূপৰ বিজয়ী বুলি আছিলে আলাউদ্দিন হুছেইন শাহৰ লগত ইয়াছুদ্দিন আলিয়া নামৰ এজন ধৰ্মগুৰু আহিছিল আৰু তেওঁ পুৱামক্কাৰ প্ৰতিষ্ঠা কৰিছিলে একদম বহুত ইম্পৰ্টেন্ট হয় এটো চাই থব কোন আহিছিলে আলাউদ্দিন হুছেইন শাহৰ লগত ইয়াছুদ্দিন আলিয়া আৰু তেওঁৱে পুৱামক্কাত মানে আমাৰ য'ত হাজোত পুৱামক্কা স্থাপন কৰিছিলে ইয়াছুদ্দিন আলিয়া আহিছিলে আৰু তেওঁ হাজোত পুৱামক্কা স্থাপন কৰিছিলে ঠিক আছে এটো ইম্পৰ্টেন্ট দে আলাউদ্দিন হুছেইন শাহ আহিলে দানিয়েলক মানে কমতাৰ শাসনকৰ্তা পাতিলে কিন্তু দানিয়েল বেছি দিন ইয়াত থাকিব নোৱাৰিলে মানে সেই সময়ত যি 12 ভূঞা বুলি লোকসকল আছিলে সেই তেওঁলোকে মানে দানিয়েলক হত্যা কৰিলে আৰু তেওঁলোকৰ শাসন মানে দানিয়েলৰ পৰা কমতাৰ শাসন তেওঁলোকৰ হাতলৈ নিছিলে কিন্তু বেছি দিন তেওঁলোকো নাথাকিলে তেওঁলোক জমিনদাৰ বা তেওঁলোকৰ বহুত ডাঙৰকে নাছিলে বা ৰাজবংশ নহয় সেইকাৰণে তেওঁলোকে বেছি দিন থাকিব নোৱাৰিলে কিন্তু তেওঁলোকৰো ভূমিকা সেই সময়ত বহুত আছিলে দেই এতিয়া হও 12 ভূঞাসকললৈ এই 12 ভূঞাসকল কোন আছে মনত আছে নে বাৰু আগতে আমি যেতিয়া ইয়াৰ আগত আলোচনা কৰিছিলো যেতিয়া কমতাৰ শাসক প্ৰতাপধ্বজৰ পাছত কমতাখন দুভাগ হৈছিলে তেতিয়া এভাগত কোনে শাসন কৰিছিলে তেওঁৰ ভতিজাক ধৰ্মনাৰায়ণে আৰু কমতাত শাসন কৰিছিলে দুৰ্লভ নাৰায়ণে তেতিয়া সেই ধৰ্মনাৰায়ণে 12 ঘৰ ভূঞা লোকক কমতালৈ পঠিয়াই দিছিলে মানে দুৰ্লভ নাৰায়ণক দি দিছিলে আৰু তেওঁলোকে আহি আমাৰ নগাঁৱৰ বৰদুৱাৰ ওচৰৰ আলিপুখুৰীত স্থায়ীভাৱে আছিলে আৰু তেওঁলোক জমিনদাৰ আছিলে ভূঞাসকল আছিল জমিনদাৰ বা মুখিয়াল তেওঁলোকে কামৰূপ কমতা অঞ্চলৰ পূব দিশে শাসন কৰিছিল মানে তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিটোত শাসন কৰি আছিলে দেই গুৰুচৰিতত উল্লেখ আছে যে
গৌড়ৰ শাসক ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক 12 ঘৰ ভূঞা লোক প্ৰেৰণ কৰিছিলে এতিয়া সেই বিষয়টো আলোচনা কৰি আহিছোঁ তাৰ ভিতৰতে চান্দিবৰ নামৰ লোকজন শক্তিশালী আছিল আৰু তেওঁ নগাঁৱৰ বৰদোৱাত স্থায়ীভাৱে আছিল এই চান্দিবৰ আমাৰ শংকৰদেৱৰ আজু ককাক আছিলে আৰু ভূঞাৰ অৰ্থ হৈছে ভূমিৰ অধিকাৰী ঠিক আছে কিন্তু তেওঁলোকৰ শাসন বহুত বেছি দিনলৈ নাথাকিল শেষত আহোমে অলপ সময়ৰ কাৰণে তেওঁলোকৰ পৰা মানে শাসনভাৰ লৈ লৈছিলে কিন্তু 1515 খ্ৰীষ্টাব্দত হাৰিয়া মণ্ডলৰ পুত্ৰ বিশ্বসিংহই কমতা ৰাজ্যত কোচ বংশৰ প্ৰতিষ্ঠা কৰে একদম সেইটো বহুত ইম্পৰ্টেণ্ট হয় 1515 চনত হাৰিয়া মণ্ডলৰ পুত্ৰ বিশ্বসিংহই কমতাত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে মানে যেতিয়া বাৰভূঞাসকলে শাসন কৰি আছিলে তাৰ পাছতে আমাৰ মানে অসমৰ এটা অন্যতম বিখ্যাত বংশ হৈছে কোচ বংশ সেই কোচ বংশই কমতাত শাসন কৰিছিলে আজি পঢ়াৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট কেইটা হৈছে কাৰ সময়ত আলাউদ্দিন হুছেইন শ্বাহে অসম আক্ৰমণ কৰিছিলে কাৰ সময়ত কৰিছিলে বাৰু নীলাম্বৰ এইটো ইম্পৰ্টেণ্ট হয় আৰু যেতিয়া আলাউদ্দিন হুছেইন শ্বাহ অসমলৈ আহিছিলে তেওঁৰ লগত আহিছিলে ইয়াছুদ্দিন আলিয়া আৰু তেওঁ হাজোত পুৱামক্কা স্থাপন কৰিছিলে এই দুটা আজিৰ পঢ়াৰ ভিতৰত বহুত ইম্পৰ্টেণ্ট ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ নেক্সট এটা ভিডিঅ'ত আমি কোচ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে থেংক ইউ